নিশাৰ প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত কলিয়াবৰত বিস্তৰ ক্ষতিসাধন হাতীগাঁও বাগিচা এলেকাত বহু পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি থানবান হৈ পৰিছে ঘৰৰ ওপৰত গছ বাগৰি পৰাৰ লগতে ধুমুহাই উৰুৱাই নিছে কেইবাটাও পৰিয়ালৰ ঘৰৰ টিনপাত কথম্বি প্ৰাণ ৰক্ষা পৰিছে শীঘ্ৰে পৰিয়ালকেইটাক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ এতিয়া আহ্বান জনোৱা হৈছে আৰু আমি দৃশ্যাংশ দেখুৱাই আছো নিশাৰ প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত কলিয়াবৰত বিস্তৰ ক্ষতিসাধন হয় হাতীগাঁও বাগিচা এলেকাত বহু পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি থানবান হৈ পৰে ঘৰৰ ওপৰত গছ বাগৰি পৰাৰ লগতে ধুমুহাই উৰুৱাই নিছে কেইবাটাও পৰিয়ালৰ ঘৰৰ টিনপাত কথম্বিৰ প্ৰাণ ৰক্ষা পৰিছে পৰিয়ালকেইটাৰ আৰু শীঘ্ৰে পৰিয়ালকেইটাক ক্ষতিপূৰণৰ ব্যৱস্থা কৰি দিবলৈ এতিয়া আহ্বান জনাইছে যোৱা নিশা যি ঘূৰ্ণী বতাহ বুলি কয় এই ঘূৰ্ণী বতাহ যিটো ধুমুহা এই ধুমুহাত গছৰ ডাল পৰিছে মানুহৰ ঘৰত কেইবাটাও ঘৰ ক্ষতিগ্ৰস্ত হৈছে সদ্যহতে মানুহ তেনেকৈ ক্ষতিগ্ৰস্ত হোৱা নাই বাৰু বৰ্তমান লগতে আমাৰ বিজুলী যোগানৰ যিটো ব্যৱস্থা প'ষ্টটো কেইবাটাও প'ষ্ট ইয়াত ভাঙিছে এতিয়া নজৰত আমাৰ কেইটামান পৰিছে আৰু বাকী ক'ৰবাৰ পৰিছে বুলি গম পাইছোঁ ইতিমধ্যে ইলেক্ট্ৰিচিটি বৰ্ডৰ মানুহ লাইনমেনো আহি আমাক কৈ গৈছে গতিকে এইখিনি যথেষ্টখিনি ক্ষতিগ্ৰস্ত হৈছে ধুমুহাৰ ফলত মোৰ ঘৰটো পূৰা মানে একফালে চামুচা ভাঙি গৈছে পাকঘৰো ভাঙি গৈছে আৰু মানে অৱস্থা নাই আৰু থাকিব মোৰ শুবৰ কাৰণেও জেগা নাই এনেকুৱা অৱস্থা হৈছে আমাৰ হাতীগাঁও চাহ বাগিচাত এনেকৈ বতাহ মাৰিছে ঘৰ দুৱাৰ ভাঙি গোটেইখিনি নষ্ট হৈ গৈছে থাকিবলৈ মানে শুবলৈ জেগাত মানে এতিয়া মানে অৱস্থা নাই ক'ত শুব মানুহে সেইটো মানে অৱস্থা নাই আমাৰ ইয়াত প্ৰায় টিংটোতে এলবেষ্টাৰ টিং আছিলে প্ৰায় লাখ টকাতকৈ বেছি খৰচ হ'ব